সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি মঙলবাৰে পাহাৰী জিলাৰ সদৰ চহৰ ডিফুত কেন্দ্ৰীয়ভাৱে উদযাপন কৰে অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ভোগালী বিহু। ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ উদ্যোগত মঙলবাৰে পুৱা ডিফু ক্লাব প্ৰাংগণত উলহ মালহেৰে পালন কৰে ভোগালী উৎসৱটি। ডিফু ক্লাবত অনুষ্ঠিত ভোগালী উৎসৱত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, সাংস্কৃতিক সমাজৰ বিষয়ববীয়া আৰু বিহুপ্ৰেমী লোকৰ উপস্থিতিত ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ মেজিত অগ্নিসংযোগ কৰে ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ উপসভাপতিদ্বয় অমিতাভ হোম আৰু মাধৱ চন্দ্ৰ বৰাই। সকলো ৰাইজে মেজিৰ সন্মুখত সেৱা আগবঢ়াই ৰাইজৰ সকলো ধৰণৰ অসূয়া বিপত্তি এই মেজিৰ জুইত জাহ যোৱাৰ কামনা কৰে। ইয়াৰ পিছতে সকলোৱে মিলি ভোগালীৰ জলপান খাই ইজনে সিজনক বিহুৰ শুভেচ্ছা জনায়। ডিফু ক্লাবৰ সকলো সদস্যা বিহু সমিতি, ডিফু ক্লাবৰ যিখিনি সমিতি বা অন্যান্য যিখিনি উপসমিতিবোৰ আছে আমাৰ, লগতে সকলো ডিফুবাসী ৰাইজ তথা ইয়াৰ মাজেদিয়ে মই গোটেই অসমবাসীক আমাৰ তৰফৰ পৰা অৰ্থাৎ ডিফু ক্লাবৰ তৰফৰ পৰা মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু এই যে আমাৰ ইয়াত মেজি জ্বলোৱা হৈছে বা যোৱাকালি উৰুকাৰ ভোজ খোৱা হৈছে, এইটো এটা ডিফু ক্লাবৰ অতি প্ৰাচীন, যেতিয়াৰ পৰা প্ৰতিষ্ঠা হৈছিলে ডিফু ক্লাব 1954 চনত। তাৰ পিছত সেইখিনি মই জন্ম হোৱা নাছিল যদিও মোৰ মনত আছে, মই স্কুল যোৱা নাছিলোঁ এতিয়া। সেই সময়ত ডিফু ক্লাবত উৰুকাৰ ভোজ খাইছিলোঁ, মেজি জ্বলোৱাত দেউতাৰ সৈতে আহি পেলাই ইয়াত মই উপস্থিত হ'ব পাৰিছিলোঁ। এই কথাবোৰ এতিয়া মনত পৰিছে। অসমৰ হয়তো মানুহে নাজানে ডিফু ক্লাব বা এই পুৰণা অনুষ্ঠানটোৰ কথা, গতিকে মই আজি এই সুযোগত তেওঁলোকক জনাইছোঁ যে এই বিহুৰ পৰম্পৰা ইয়াত আজি কেইবছৰৰ পৰা চলাই অহা হোৱা নাই। 1954 চনত ক্লাব অনুষ্ঠিত হোৱাৰ পিছতে বোধকৰোঁ 3-4 বছৰ পিছৰ পৰাই মাঘ বিহুৰ এনে অনুষ্ঠানবিলাক পালন কৰি অহা হৈছে। আৰু মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ ডিফু ক্লাবৰ সেই চলি অহা সমিতিবোৰ, আমাৰ সদস্যবিলাক যিসকলে এতিয়াও এই ধাৰাটো ক্লাবৰ ঐতিহ্যটো গ্ৰহণ কৰি গৈ আছে আৰু ভৱিষ্যতেও তেনেকৈ চলাই যাব পাৰিব বুলি আশা ৰাখিছোঁ। আৰু সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। অসমবাসী বা ডিফুবাসী ৰাইজলৈ মই ডিফু ক্লাবৰ হৈ পোনপ্ৰথমেই মাঘৰ বিহুৰ আমাৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই ভোগালী বিহুটো আমি সকলোৱে ঘৰে ঘৰেই পাতোঁ, কিন্তু আমি একগোট হ'ব নোৱাৰোঁ বহুত। সেইটো কাৰণে আমি ডিফু ক্লাবতেই সকলোৱে লগ খাই ভোগালী বিহু পাতোঁ। ভোগালী হ'ল আমাৰ এটা ভোগৰ বিহু। এইটো সকলোৱে খেতি বাতি চপাই মেলি আহি, গতিকে ধান ঘৰত ভঁৰালত ভৰাই মেলি একেলগে মিলিজুলি খায়। গতিকে আমাৰ ইয়াত পথাৰৰ বা শস্যৰ পথাৰত গৈ আমি পাতিব নোৱাৰোঁ। গতিকে ক্লাবতে সকলো জাতি জনজাতি সকলোৱে মিলি আমি এই বিহুৰ উপভোগ কৰিবলৈ যোজা কৰোঁ। গতিকে আমি বছৰেই পাতি আহিছোঁ 1954 পৰাই। গতিকে আৰু চলি থাকিব বুলি মই সদায় ভাবোঁ, আৰু সকলো ৰাইজলৈ মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ডিফুৰ পৰা তনু মজুমদাৰৰ প্ৰতিবেদন, এনিভাৰ 24।